Welcome dear students. আজিৰ এই ভিডিঅ'টোত Madam Rides the Bus নামৰ পাঠটিৰ শেষৰ অংশ আলোচনা কৰা হ'ব। Her first journey তাইৰ প্ৰথম যাত্ৰা what careful কিমান সাৱধান painstaking কঠিন elaborate plans বিস্তৃত আঁচনি she had to make for it তাই যে ইয়াৰ বাবে কিমান কি কৰিব লগা হৈছিল। She had thriftily saved তাই খুব সাৱধানতাৰে জমা কৰিছিল বা বচাইছিল whatever stray coins came her way যিকোনো ধৰণৰ মুদ্ৰাই যেতিয়া তাইৰ ওচৰলৈ আহিছিল resisting every temptation resisting মানে হৈছে প্ৰতিহত কৰা আৰু temptation মানে হৈছে আকৰ্ষণ বা লোভ তাই প্ৰত্যেকটো লোভ বা আকৰ্ষণক প্ৰতিহত কৰিছিল to buy peppermints toys balloons and the like তাই পুদিনাৰ চকলেট টয়স বা বেলুনস বা তেনেকুৱা ধৰণৰ বস্তু কিনাৰ সকলো লোভ বা আকৰ্ষণক কি কৰিছিল প্ৰতিহত কৰিছিল and finally she had saved a total of 60 paise আৰু অৱশেষত তাই মুঠ 60 পইচা জমা কৰিছিল। How difficult it had been কিমান যে কঠিন আছিল এইটো particularly that day at the village fair বিশেষকৈ সেইদিনা গাঁৱত যেতিয়া মেলা হৈছিল but she had resolutely stifled a strong desire কিন্তু তাই অতি দৃঢ়তাৰে stifled প্ৰতিহত কৰিছিল বাধা দিছিল দমন কৰি ৰাখিছিল a strong desire এটা প্ৰচণ্ড ইচ্ছা to ride the merry-go-roundত উঠা অৰ্থাৎ তাই সেইদিনাখন গাঁৱৰ মেলাত merry-go-roundত উঠাৰ যি প্ৰচণ্ড ইচ্ছা আছিল হেতুক দমাই ৰাখিছিল even though she had the money যদিও তাইৰ পইচাটো আছিল অৰ্থাৎ ভালদিয়ে তাইৰ সকলো ধৰণৰ ইচ্ছা এজনী সৰু ছোৱালীৰ যি ধৰণৰ ইচ্ছা থাকে সেই সকলোবোৰ ইচ্ছা তাই দমাই ৰাখিছিল একমাত্ৰ তাই বাছ জাৰ্নিটোৰ কাৰণে পইচা জমা কৰিবলৈ। After she had enough money saved আৰু যেতিয়া তাইৰ যথেষ্টখিনি পইচা জমা কৰা হৈ গৈছিল her next problem was তাইৰ পিছৰ সমস্যাটো আছিল how to slip out of the house কেনেকৈ ঘৰৰ পৰা ওলাই যোৱা যায় without her mother's knowledge তাইৰ মাকে গম নোপোৱাকৈ but she managed this কিন্তু তাই এইটো ব্যৱস্থা কৰিছিল without too much difficulty খুব বেছি সমস্যা নোহোৱাকৈ every day প্ৰত্যেক দিনাই after লাঞ্চৰ পিছত বা দুপৰীয়াৰ আহাৰৰ পিছত her mother would nap from about 1 to 4 or so তাইৰ মাকে এগমতি হৈছিল 1 বজাৰ পৰা প্ৰায় 4 বজালৈ Palli always used these hours for her excursions ভালিয়ে সদায় এই সময়খিনি তাইৰ এক্সকাৰছনৰ কাৰণে ব্যৱহাৰ কৰিছিল এক্সকাৰছন মানে হৈছে লেজাৰ আৱাৰ অৰ্থাৎ আজৰি সময়ত কৰা ছুটি ভ্ৰমণ অৰ্থাৎ প্ৰমোদ ভ্ৰমণ বুলি যাক ক'ব পাৰা অৰ্থাৎ ভালিয়ে মাকে যেতিয়া 1 বজাৰ পৰা 4 বজালৈ এই সময়খিনিত হৈছিল তেতিয়া এই সময়খিনি তাইৰ প্ৰমোদ ভ্ৰমণৰ কাৰণে ব্যৱহাৰ কৰিছিল as she stood looking from the doorway of her house যিদৰে তাইৰ ঘৰৰ দুৱাৰমুখত ৰৈ বাহিৰলৈ চাই আছিল or sometimes even ventured out into the village আৰু কেতিয়াবা তাই মনে মনে বা খুব সাৱধানতাৰে গাঁৱখনলৈও এপাক মাৰিছিল Today আজি this same hours একেখিনি সময়কে could be used ব্যৱহাৰ কৰিব পৰা গৈছিল for her first excursion outside the village তাইৰ গাঁৱৰ বাহিৰলৈ যোৱা প্ৰথম প্ৰমোদ ভ্ৰমণটোত The bus rolled on বাছখন ঘূৰি গৈছিল now এতিয়া cutting across a bare landscape এটুকুৰা খালী ঠাই পাৰ হৈ now rushing through a tiny hamlet আৰু তাৰপিছত এতিয়া বাছখনে এটা সৰু বাসভূমি বা বাসস্থান পাৰ হৈ গৈছিল বাসস্থানৰ মাজেৰে পাৰ হৈ গৈছিল or past an odd wayside shop আৰু তাৰ পিছত ৰাস্তাৰ ওচৰত থকা কিছুমান আভোজা বা ভাল নলগা দোকান পাৰ হৈ গৈছিল sometimes the bus seemed on the point of gobbling up আৰু কেতিয়াবা বাছখনক ধাৰণা হৈছিল ইজেন গিলি পেলাব another vehicle that was coming towards them অন্য কোনো যান-বাহন যিবিলাক সিহঁতৰ ফালে আগবাঢ়ি আহি আছিল or a pedestrian crossing the road নহলে বা কোনো পথচাৰী যি ৰাস্তা পাৰ হৈ যায় অৰ্থাৎ ভালনিৰ এনেকুৱা লাগিছিল যেন বাছখনে সমুখেৰে আহি থকা কোনো যান-বাহন বা ৰাস্তা পাৰ হৈ যোৱা কোনো পথচাৰীক একেবাৰে গিলিহে পেলাব but lo somehow it passed on some smoothly কিন্তু কি আচৰিত কেনেবাকৈ ই খুব স্মুথলি মসৃণভাৱে পাৰ হৈ যায় leaving all obstacles safely behind সকলোবোৰ বাধা পিছফালে নিৰাপদে এৰি থৈ Trees came running towards them গছবোৰ সিহঁতৰ ফালে দৌৰি আহিছিল
but then stopped as the bus reached them আৰু বাছখনে যেতিয়াই সেইখিনি পাইছিল তেতিয়া সেই গছবিলাক ৰৈ গৈছিল and simply stood there helpless for a moment আৰু অসহায়ভাৱে কিছু সময়ৰ কাৰণে সেই গছবিলাক যেন তাতে ৰৈ গৈছিল by the side of the road ৰাস্তাৰ দাঁতিতে before rushing away in the other direction আনটো দিশেৰে আগবাঢ়ি যোৱাৰ আগতে অৰ্থাৎ আমি বাছত গৈ থাকিলে কেনেকুৱা লাগে যেন গছবোৰ দৌৰি দৌৰি আমাৰ ফালে আহি আছে আকৌ বাছখন ৰৈ যোৱাৰ লগে লগে গছবোৰ ৰৈ যায় ৰাস্তাৰ ওচৰত আকৌ বাছখন যেতিয়া আগবাঢ়ি যায় তেতিয়া সেই গছবিলাক যেন পিছফাললৈ দৌৰি যায় আৰু ভাল্লিৰো ঠিক তেনেকুৱাই অনুভৱ হৈছিল Suddenly Valli clapped her hands with glee. Glee মানে হৈছে আনন্দ অকস্মাতে ভাল্লিয়ে আনন্দতে তাইৰ হাত চাপৰি বজাইছিল A young cow এটা কম বয়সীয়া গৰু tail high in the air বতাহত নেজডাল ওপৰলৈ তুলি was running very fast খুব বেগেৰে দৌৰিছিল right in the middle of the road ৰাস্তাৰ ঠিক মাজেৰে right in front of the bus ঠিক বাছখনৰ আগে আগে The bus slowed to a crawl আৰু বাছখনে গতি কমাইছিল আৰু ধীৰে ধীৰে আগবাঢ়িছিল and the driver sounded his horn loudly again and again আৰু ড্ৰাইভাৰজনে তেওঁৰ হৰ্ণটো বাৰে বাৰে খুব জোৰেৰে বজাইছিল but the more he honked আৰু যিমানেই তেওঁ হৰ্ণটো বজাইছিল the more frightened the animal became আৰু এই জন্তুটোৱে বেছি ভয় খাইছিল আৰু বেছিকৈ ভয় খাইছিল and the faster it galloped আৰু ই আৰু বেগাই দৌৰিছিল বা আৰু বেগেৰে চেকুৰি গৈছিল always right in front of the bus আৰু বাৰে বাৰে সি ঠিক বাছখনৰ আগলৈ আহিছিল Somehow this was very funny to Valli কেনেবাকে এইটো ভাল্লিৰ বাবে খুব হাঁহি উঠা কথা হৈ পৰিছিল She laughed and laughed until there were tears in her eyes তাইৰ চকুত পানী নহালৈকে তাই হাঁহিয়ে আছিল Hey lady, haven't you laughed enough? Called the conductor. আৰু কণ্ডাক্টৰজনে তেতিয়া কৈছিল যে হে মহাশয়া বা হে মহিলাগৰাকী তুমি বহুত বেছি হহা নাইনে বাৰু Better save some for tomorrow. আৰু কাইলৈৰ বাবে কিছু জমা থোৱাটো বেছি ভাল হ'ব At last the cow moved off the road. অৱশেষত গৰুটো বা গৰুজনী ৰাস্তাৰ পৰা আঁতৰি গৈছিল And soon the bus came to a railroad crossing. আৰু সোনকালে বাছখন এটা ৰেলৱে ক্ৰছিং পাইছিলহি A speck of a train could be seen in the distance. দূৰৈত ট্ৰেইনখনক এটা বিন্দু যেন দেখা গৈছিল স্পেক মানে হৈছে বিন্দু যেন দেখা গৈছিল growing bigger and bigger as it drew near আৰু ই যিমানে ওচৰ চাপি আহিছিল মানে তাক ডাঙৰ আৰু ডাঙৰ যেন বেছি ডাঙৰ যেন দেখা গৈছিল Then it rushed past the crossing gate. তাৰ পিছত ই ক্ৰছিং গেটটো পাৰ হৈ গৈছিল হুৰমুৰকৈ পাৰ হৈ গৈছিল with a tremendous roar and rattle প্ৰচণ্ড গৰ্জন আৰু হিচিচনি তুলি চেকিং দা বাছখন জোকাৰি থৈ অৰ্থাৎ বাছখন যেতিয়া ৰেলৱে ক্ৰছিংটো পাইছিলহি তেতিয়া দূৰত ট্ৰেইনখন বিন্দু দেখা গৈছিল আৰু তাৰ পিছত এই ক্ৰমান্বয়ে ওচৰ চাপি আহোঁতে ট্ৰেইনখনক বহুত ডাঙৰ যেন দেখা গৈছিল আৰু তাৰ পিছত এই প্ৰচণ্ড গৰ্জন আৰু হিচিচনি তুলি আৰু বাছখনক জোকাৰি থৈ ৰেলৱে ক্ৰছিংটো পাৰ হৈ গৈছিল Then the bus went on and passed the train station. তাৰ পিছত বাছখন গৈছিল আৰু ট্ৰেইন ষ্টেচনটো অতিক্ৰম কৰিছিল From there it traversed a busy well laid out shopping street. তাৰ পিছত ই এটা ব্যস্ত আৰু খুব ধুনীয়াকৈ দোকানবোৰেৰে সজ্জিত ৰাস্তা এটাৰ মাজেৰে পাৰ হৈ গৈছিল Traverse means travel across through অৰ্থাৎ মাজেৰে পাৰ হৈ যোৱা খুব ব্যস্ত আৰু ধুনীয়া দোকান বজাৰ থকা ৰাস্তা এটাৰ মাজেৰে পাৰ হৈ গৈছিল Turning entered a wider thoroughfare আৰু তাৰ পিছত ঘূৰি এটা thoroughfare অৰ্থাৎ ৰাজহুৱা ডাঙৰ ৰাস্তাত গৈ ই উঠিছিল অৰ্থাৎ বাছখন গৈ আহল বহল এটা ডাঙৰ ব্যস্ত ৰাস্তাত গৈ উঠিছিল Such big কিমান যে ডাঙৰ bright looking shops ইমান উজ্জ্বল দেখুৱা এই দোকানবোৰ what glittering displays of clothes and other merchandise মানে হৈছে বেচা কিনা বস্তুবোৰ তাত বেচা কিনা কৰিব থোৱা বস্তুবোৰ আৰু কাপোৰবোৰৰ কি যে উজ্জ্বল প্ৰদৰ্শন বা কি যে চিকমিকিয়া প্ৰদৰ্শন such big crowds আৰু কিমান যে মানুহৰ জুম Struck with wonder, আশ্চৰ্যত বোবা হৈ Valli gaped at everything. ভাল্লিয়ে এই সকলোবোৰ দেখি মুখ মেলি ৰৈ গৈছিল Then the bus stopped. তাৰ পিছত বাছখন ৰৈছিল and everyone got off except Valli. আৰু সকলোবোৰ নামি গৈছিল ভাল্লিৰ বাহিৰে
Hey lady, said the conductor, are not you ready to get off? তেতিয়া কণ্ডাক্টৰজনে কৈছিল যে হে মহাশয়া বা হে মহিলা তুমি নামিবলৈ সাজু হোৱা নাই নেকি? দিছ ইজ এজ ফাৰ এজ ইয়ৰ 30 পইচা টেক্স ইউ, আৰু তোমাৰ 30 পইচাই ঠিক ইমান দূৰলৈকেহে আনিব পাৰে। নো, ভাল্লি ছেইড, ভাল্লিয়ে কৈছিল নাই, আই এম গয়িং বেক অন দি ছেম বাছ, মই এই একেখন বাছেৰে উভতি যাম। She took another 30 paise from her pocket, তাই তাইৰ পকেটৰ পৰা অন্য 30 পইচা উলিয়াইছিল and handed the coins to the conductor, আৰু সেই পইচাখিনি কণ্ডাক্টৰগৰাকীক দি দিছিল। Why, is something the matter? কিয়, কিবা কথা আছে নেকি? No, nothing's the matter, নাই কোনো কথা নাই। I just felt like having a bus ride, that's all। মই মাত্ৰ অনুভৱ কৰিছিলোঁ যে মই এবাৰ বাছত উঠিম আৰু সেয়াই। Don't you want to have a look at the sights now that you are here? আৰু তুমি যিহেতু ইয়াত আহিছাই বা এইখিনি পালাহিয়ে, তুমি এই বস্তুবোৰ এবাৰ চাবলৈ মন কৰা নাই নেকি? All by myself? Oh, I'd be much too afraid। সকলোবোৰ মই নিজেই কৰিম নেকি? নাই মোৰ খুব ভয় লাগিব। Greatly amused by the girl's way of speaking, ছোৱালীজনীৰ কথা কোৱাৰ ভংগীমাত খুব আমোদ পাই দ্য কণ্ডাক্টৰ ছেড, কণ্ডাক্টৰগৰাকীয়ে কৈছিল। বাট ইউ ৱাৰ নট এফ্ৰেইড টু কাম ইন দ্য বাছ, কিন্তু তুমি বাছখনত আহিবলৈ ভয় কৰা নাছিলা। নাথিং টু বি এফ্ৰেইড অফ এবাউট ডেট, she answered। তাই উত্তৰ দিছিল যে সেইটোত ভয় কৰিবলগীয়া একো নাই। ৱেল দেন, হোৱাই নট গ' টু ডেট ষ্টল অভাৰ দেয়াৰ এণ্ড হেভ ছামথিং টু ড্ৰিংক? ঠিকে আছে, তেনেহ'লে তুমি কিয় সেই দোকানখনলৈ নোযোৱা আৰু পি খাবৰ বাবে কিবা এটা কিনি নানা? নাথিং টু বি এফ্ৰেইড অফ এবাউট ডেট আইডাৰ, আৰু সেইটোতো ভয় কৰিবলগীয়া একো নাই। নো, আই কুডন্ট ডু ডেট, নাই মই সেইটো কৰিব নোৱাৰোঁ। ৱেল দেন, লেট মি ব্ৰিং ইউ এ ক'ল্ড ড্ৰিংক, ঠিকে আছে তেতিয়াহ'লে মই তোমাৰ বাবে এটা ক'ল্ড ড্ৰিংক লৈ আহোঁ। নো, আই ডোণ্ট হেভ এনাফ মানি, জাষ্ট গিভ মি মাই টিকেট, ডেটছ অল। নাই, মোৰ ইমান বেছি পইচা নাই, মোক মাত্ৰ টিকেটটো দিয়া আৰু ইমানেই। ইট উইল বি মাই ট্ৰিট এণ্ড নট কষ্ট ইউ এনিথিং, এয়া মই তোমাৰ বাবে কৰিম আৰু তুমি ইয়াৰ বাবে কোনো পইচা খৰচ কৰিব নালাগে। নো, she said firmly, please no, আৰু তাই খুব দৃঢ়তাৰে কৈছিল যে নাই, অনুগ্ৰহ কৰি নানিবা। দ্য কণ্ডাক্টৰ শ্ৰাগড, কণ্ডাক্টৰজনে মূৰ দুপিয়াইছিল, মূৰ জোকাৰিছিল। এণ্ড দে ৱেইটেড, আৰু সিহঁতে অপেক্ষা কৰি আছিল বা তেওঁলোকে অপেক্ষা কৰি আছিল আনটিল ইট ৱাজ টাইম ফৰ দ্য বাছ, বাছখনৰ সময় নোহোৱালৈকে টু বেগিন দ্য ৰিটাৰ্ণ জাৰ্ণি, ইয়াৰ উভতনি যাত্ৰাৰ, অৰ্থাৎ বাছখনৰ উভতনি যাত্ৰাৰ সময় নোহোৱালৈকে তেওঁলোকে অপেক্ষা কৰি আছিল। এগেইন দেয়াৰ ৱাৰ নট মেনি পেছেঞ্জাৰ্ছ, পুনৰ বাছখনত বহুত বেছি যাত্ৰী নাছিল। ইয়াতে তোমালোকৰ বাবে কেইটামান প্ৰশ্ন দিয়া আছে, মই প্ৰশ্নকেইটা আলোচনা কৰি দিছোঁ। হাউ ডিড ভাল্লি ছেভ আপ মানি ফৰ হাৰ ফাৰ্ষ্ট জাৰ্ণি? ভাল্লিয়ে তাইৰ প্ৰথম যাত্ৰাৰ বাবে কিদৰে পইচা জমা কৰিছিল? ৱাজ ইট ইজি ফৰ হাৰ, এইটো তাইৰ বাবে সহজ আছিলনে? ইয়াৰ আনচাৰ হ'ব ভাল্লি had saved every coin that she got for her first journey. She resisted her every temptation to buy peppermints, toys, balloons, etc. It was not easy for her. She had to control her strong desire to ride the merry-go-round even though she had the money. Question number 2. What did Valli see on her way that made her laugh? আৰু ভাল্লিয়ে তাইৰ ৰাস্তাত, অৰ্থাৎ তাই গৈ থাকোঁতে ৰাস্তাত কি দেখিছিল যিয়ে তাইক খুব হহুৱাইছিল? ইয়াৰ আনচাৰ হ'ব অন হাৰ ৱে ভাল্লি ছ এ য়াং কাউ ৰানিং ইন দ্য মিডল অফ দ্য ৰোড এণ্ড ইন ফ্ৰণ্ট অফ দ্য বাছ। দ্য ড্ৰাইভাৰ চাউণ্ডেড হিজ হৰ্ণ বাট দ্য কাউ বিকেম মোৰ ফ্ৰাইটেণ্ড এণ্ড ইট ষ্টাৰ্টেড ৰানিং ফাষ্টাৰ। দিছ ৱাজ ভেৰি ফানি টু ভাল্লি এণ্ড মেড হাৰ লাভ। Question number 3. Why did not she get off the bus at the bus station? তাই বাছ ষ্টেচনত কিয় বাছৰ পৰা নামা নাছিল? এইটোৰ আনচাৰ হ'ব she did not get off the bus at the bus station because she had to go back on the same bus. She handed another 30 paise to the conductor and told him that she just felt like having a bus ride. Question number 4. Why didn't Valli want to go to the stall and have a drink? ভাল্লিয়ে কিয় দোকানলৈ যাব খোজা নাছিল আৰু এটা ড্ৰিংকছ অৰ্থাৎ কোল্ড ড্ৰিংকছ কিয় ল'ব খোজা নাছিল? হোৱাট ডাজ দিছ টেল ইউ এবাউট হাৰ, আৰু এই কথাটোৱে তাইৰ বিষয়ে কি ধাৰণা দিয়ে বা কয়? Valli did not want to go to the stall because she was afraid of leaving the bus and going to a new place. She did not have money for it too. The conductor offered her a cold drink but she refused it. This shows that
though she was little girl, she could control her desire and she did not want to take anything for free. Won't your mother be looking for you? The conductor asked when he gave the girl her ticket. যেতিয়া কণ্ডাক্টৰ গৰাকীয়ে তাইক তাৰ টিকেটটো দিছিল তেতিয়া তেওঁ সুধিছিল যে তোমাৰ মায়ে তোমাক বিচাৰি নাথাকিবনে? No one will be looking for me, she said. আৰু তাই কৈছিল যে কোনেও তাইক বিচাৰি নাথাকে. The bus started. বাছখনে যাত্ৰা আৰম্ভ কৰিছিল and again there were the same wonderful sights. আৰু পুনৰ সেই একেই আশ্চৰ্যকৰ বা মনোমোহা সেই দৃশ্যবোৰ. While he was not bored in the slightest. বালিয়ে অকণমান সময়ৰ বাবেও বৰ হোৱা নাছিল and greeted everything. আৰু সকলোবোৰ বস্তুকে সম্ভাষণ জনাইছিল with the same excitement she felt the first time. তাই প্ৰথমবাৰৰ বাবে যি উত্তেজনা অনুভৱ কৰিছিল সেই একেই উত্তেজনাৰে অৰ্থাৎ বালিয়ে টাউনলৈ আহোঁতে বাছখনৰ পৰা দৃশ্যবোৰ দেখি যি উত্তেজনাৰে সেইবোৰক সম্ভাষণ জনাইছিল বা উপভোগ কৰিছিল সেই একেই উত্তেজনাৰে তাই এইবাৰো সেই দৃশ্যবোৰ উপভোগ কৰিছিল. But suddenly she saw a young cow lying dead by the roadside. কিন্তু অকস্মাতে তাই ৰাস্তাৰ কাষত এজনী গৰু পৰি থকা দেখিছিল. Just where it had been struck by some fast moving vehicle. ঠিক সেই ঠাইতে য'ত নেকি কোনো দ্ৰুতবেগী বাহনে এই গৰুজনীক খুন্দিয়াইছিল বা আঘাত কৰি থৈ গৈছিল. Is not that the same cow that ran in front of the bus on our trip to town? She asked the conductor. তাই কণ্ডাক্টৰ গৰাকীক সুধিছিল যে আমি টাউনলৈ আহোঁতে বাছৰ আগত যে দৌৰিছিল এইজনী সেই গৰুজনী নহয় জানো? The conductor nodded. আৰু কণ্ডাক্টৰ গৰাকীয়ে মূৰ জোকাৰিছিল and she was overcome with sadness. আৰু তাইক দুখৰ ভাৱনাই আৱৰি ধৰিছিল. What had been a lovable, beautiful creature just a little while ago? কি যে হৈ গ'ল এটা ইমান মৰম লগা ধুনীয়া জীৱ যিটো অলপ আগলৈকে আছিল had now suddenly lost its charm and its life. আৰু অকস্মাতে এতিয়া ইয়াৰ সকলো সৌন্দৰ্য আৰু জীৱন হেৰুৱাই পেলালে and looked so horrible, so frightening as it lay there. আৰু কিমান যে ভয়াৱহ আৰু কিমান ভয় লগা হৈছে ই তাতে পৰি থকাটো. legs spread eagled, ইয়াৰ ভৰিবোৰ মেল খাই আছে. a fixed stare in its lifeless eyes. আৰু ইয়াৰ প্ৰাণহীন চকুত এক স্থিৰ দৃষ্টি. blood all over, আৰু সকলোতে তেজ. The bus moved on. বাছখন আগবাঢ়ি গৈছিল. The memory of the dead cow haunted her. আৰু সেই মৃত গৰুজনীৰ স্মৃতিয়ে তাইক খেদি ফুৰিছিল. dampening her enthusiasm. আৰু তাইৰ সকলো উৎসাহ সেমেকাই দিছিল. She no longer wanted to look out the window. তাই আৰু খিৰিকীৰে বাহিৰলৈ চাব বিচৰা নাছিল. She sat thus. তাই এইদৰে বহি আছিল glued to her seat until the bus reached her village at 3:40. আৰু বাছখনে 3:40 তাইৰ গাঁও গৈ নোপোৱালৈকে তাই চিটত আঠা লগাই দিয়াৰ দৰে বহি থাকিছিল. She stood up and stretched herself. তাই থিয় হৈছিল আৰু নিজকে পোনাই লৈছিল. Then she turned to the conductor and said. তাৰপিছত কণ্ডাক্টৰ গৰাকীৰ ফালে ঘূৰিছিল আৰু কৈছিল, well sir, I hope to see you again. ঠিক আছে ছাৰ, পুনৰ দেখা হ'ব বা পুনৰ লগ পাম. Okay madam, he answered her smiling. আৰু তেওঁ হাঁহি উত্তৰ দিছিল, okay madam, whenever you feel like a bus ride, যেতিয়াই তোমাৰ বাছত উঠিবলৈ মন যায়, come and join us. তেতিয়া আহি আমাক যোগদান কৰিবা. and don't forget to bring your fare. আৰু নিজৰ ভাড়াটো আনিবলৈ নাপাহৰিবা. she laughed and jumped down from the bus. তাই হাঁহিছিল আৰু বাছখনৰ পৰা জঁপিয়াই নামিছিল. then away she went. তাৰপিছত তাই গুচি গৈছিল running straight for home. ঘৰলৈ চিধা দৌৰি দৌৰি. when she entered her house, যেতিয়া তাইৰ ঘৰত প্ৰৱেশ কৰিছিল, she found her mother awoke and talking to one of Valli's aunts. তাই দেখিছিল যে তাইৰ মাকে সাৰ পাইছিল আৰু তাইৰ এগৰাকী আণ্ট অৰ্থাৎ খুৰীৰ লগত মাকে কথা পাতি আছিল. the one from South Street. আৰু এই আনগৰাকী আছিল South Streeter. this aunt was a real chatterbox. আৰু এই আনগৰাকী সঁচাকৈয়ে খুব কথকি আছিল. never closing her mouth once she started talking. আৰু এবাৰ যদি তেওঁ কথা ক'বলৈ আৰম্ভ কৰিছিল তেওঁ কেতিয়াও মুখ বন্ধ নকৰিছিল. and where have you been, said her aunt when Valli came in. আৰু Valli যেতিয়া সোমাই আহিছিল তেতিয়া তেওঁ সুধিছিল, আৰু তুমি ক'ত আছিলা?
She spoke very casually, not expecting a reply. তেওঁ খুব উদ্দেশ্যবিহীনভাৱে সুধিছিল আৰু কোনো উত্তৰ আশা কৰা নাছিল। So Valli just smiled আৰু সেইভাৱে ভাল্লিয়ে মাত্ৰ হাঁহিছিল। And her mother and aunt went on with their conversation. আৰু তাইৰ মাক আৰু সেই আনগৰাকীয়ে আৰু কথা পতা আৰম্ভ কৰিছিল। Yes, you are right, her mother said. তাইৰ মাকে কৈছিল, এৰা তুমি ঠিকেই কৈছা। So many things in our midst and in the world outside. আমাৰ মাজত আৰু আমাৰ বাহিৰৰ পৃথিৱীখনত কিমান যে বস্তু আছে। How can we possibly know about everything? এই সকলোবোৰৰ বিষয়ে জনাটো আমাৰ বাবে কিদৰে সম্ভৱ? And even when we do know about something, আৰু যদিও আমি কিছু এই বিষয়ে জানো, we often can't understand it completely. আমি প্ৰায়ে এইবোৰ সম্পূৰ্ণকৈ বুজিব নোৱাৰোঁ। কেনই পাৰোঁ জানো? Oh yes, breathed Valli. ভাল্লিয়ে উশাহ লৈ কৈছিল, অ' এৰা। What? asked her mother. What's that you say? কি তুমি সেয়া কি কৈছা? ভাল্লিৰ মাকে সুধিছিল। Oh, said Valli. I was just agreeing with what you said. মই মাত্ৰ ভাল্লিয়ে কৈছিল যে মই মাত্ৰ তুমি যি কৈছা সেইটো কথা মানি লৈছোঁ। About things happening without our knowledge. আমাৰ অজানিতে যে ঘটনাবোৰ ঘটি থাকে। Just a seed of a girl she is, said her aunt. তাইৰ আণ্টে কৈছিল যে একেবাৰে অবুজ ছোৱালী বা একেবাৰে একো নজনা ছোৱালী এইজনী। And yet look how she pokes her nose into our conversation. আৰু তথাপিও তাই কিদৰে একো নজনাকৈ আমাৰ কথাত মূৰ সুমুৱাইছে। Just as though she were a grown lady. যেনিবা তাই এগৰাকী একেবাৰে ডাঙৰ মহিলাহে। Valli smiled to herself. ভাল্লিয়ে নিজে হাঁহিছিল। She did not want them to understand her smile. তাই বিচৰা নাছিল যে তাইৰ হাঁহিটো তেওঁলোকে বুজি পাওক। But then, কিন্তু তাৰপিছত there was not much chance of that. তাৰপিছত আৰু কোনো বেছি সুযোগো নাছিল। Was there? আছিল জানো? অৰ্থাৎ ভাল্লিৰ এই যাত্ৰাটোৰ বিষয়ে তাই যে কোনেও নজনাকৈ বাছ যাত্ৰা এটা কৰি আহিল, সেইবাবেই তাই হাঁহি উঠিছে আচলতে। আৰু এই বিষয়ে তাইৰ ঘৰৰ মানুহে জনাৰ কোনো সুযোগ নাথাকিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেডাম ৰাইটছ দ্য বাছ নামৰ পাঠটি অসমীয়া আলোচনা আমাৰ ইমানতেহে হৈছে। ধন্যবাদ।